অভিনেতা প্ৰসেনজিতে ক'লে কেতিয়াবা যদি জয় কেতিয়াবা হয়তো পৰাজয় প্ৰকৃততে কি হৈছে অভিনেতা প্ৰসেনজিতৰ জানিলে আপুনিও আচৰিত হৈ পৰিব তেনে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে সুদৰ্শন অভিনেতা প্ৰসেনজিত বৰাই এটা অতি আচৰিত পোষ্ট শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগী সকলো আচৰিত হৈ পৰিছে তেনে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰসেনজিতৰ কিনো সেই আচৰিত খবৰটো জানিলে সঁচাকৈ আপোনালোক আচৰিত হ'ব লগতে আপোনালোকে ভালো পাব তেনে আহক খবৰটো অধিক পলম নকৰি আৰম্ভ কৰোঁ অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিতে কৈছে মানুহৰ জীৱনৰ ৰংবোৰ ৰামধেনুৰ সাতুৰঙৰ দৰে সলনি হয় কেতিয়াবা যদি জয় কেতিয়াবা হয়তো পৰাজয় তথাপিও এই জীৱন কেতিয়াও থমকি নৰয় ময়ো থমকি নৰওঁ এই কাহিনীও কেতিয়াও থমকি ৰ'ব নোৱাৰিব এজাক বলিয়া ঘোঁৰাৰ কথাৰে আচ্ছাদিত এন্ধাৰৰ আৱৰণত মহাৰণৰ ভূমিত দিক বিদিক হেৰুৱাই এজাক বলিয়া ঘোঁৰাৰ এক অব্যক্ত কাহিনী অৰ্থাৎ অভিনেতা প্ৰসেনজিতৰ খবৰটো হ'ল যে 2024-25 নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে আৰু তাৰে এখন নাটক স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মহাৰণৰ বলিয়া ঘোঁৰা এই খবৰটো দিবলৈকে অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিতে সামাজিক মাধ্যমত এনেকৈ এটা আচৰিত ধৰণৰ পোষ্ট শ্বেয়াৰ কৰিলে আপোনালোকে বাৰু অভিনেতাজনৰ খবৰটো পাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেল চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ